সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছে। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ অন্নপূৰ্ণা অভিযানে দৰিদ্ৰ আৰু অসহায় লোকসকলৰ জীৱনত এক নতুন শক্তি আৰু আশাৰ সঞ্চাৰ কৰিছে। ঘৰে ঘৰে খাদ্য সামগ্ৰী আৰু প্ৰয়োজনীয় সাহায্য প্ৰদান কৰি সন্ত ৰামপাল গুৰু মহাৰাজে মানুহক দুখ আৰু অসহায় অৱস্থাৰ সৈতে যুঁজিবলৈ শক্তি প্ৰদান কৰিছে। দৰিদ্ৰ লোকসকলৰ বাবে ঘৰ নিৰ্মাণ কৰা সন্ত ৰামপাল গুৰু মহাৰাজৰ অসাধাৰণ কাৰ্যই এনে এক নিদৰ্শন দাঙি ধৰিছে, যি যুগ যুগ ধৰি সন্তজনাৰ উদাৰতা আৰু দয়াৰ প্ৰতীক হিচাপে জনাজাত হৈ ৰ'ব। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগৰণুৱা হৈ থাকে। ক'ভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। আপোনালোকক পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হ'ল।
পবিত্ৰ শ্ৰীমদ ভাগৱত গীতা, পবিত্ৰ 4 বেদ, পবিত্ৰ কোৰাণ শ্বৰীফ, পবিত্ৰ বাইবেল, পবিত্ৰ গুৰু গ্ৰন্থ চাহিব আৰু কবীৰ চাহাবৰ পবিত্ৰ বাণীত লুকাই থকা গূঢ় ৰহস্য অৰ্থাৎ তত্ত্বক জানিবলৈ অনুগ্ৰহ কৰি অৱশ্যেই শুনিব জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। সৎ চাহেব দৰ্শকসকল, বছৰ বছৰ ধৰি পূজা পাঠ আৰু মন্দিৰে মন্দিৰে শিৱ পূজা, তথাপিও আঁতৰি নগ'ল দুখ। আজি শুনো আহক কামৰূপ জিলাৰ ইন্দুমতী ৰাভাৰ জীৱনৰ এক বাস্তৱিক কাহিনী। প্ৰতিজন ব্যক্তিৰ দৰে ইন্দুমতী ৰাভায়েও ভগৱানৰ ভক্তি কৰিছিল। তেওঁ ব্ৰহ্মা, বিষ্ণু আৰু মহেশ্বৰক ভগৱান বুলি বিশ্বাস কৰি পূজা অৰ্চনা কৰি আহিছিল। হিন্দু সমাজৰ নীতি নিয়ম অনুসৰি ঘৰখনৰ শান্তিৰ বাবে য'তেই যেনেকৈ পাৰে পূজা পাঠ কৰিছিল। মন্দিৰে মন্দিৰে গৈ শিৱ পূজাও কৰিছিল। কিন্তু ইমান পূজা পাঠ কৰাৰ পিছতো তেওঁ কোনো ধৰণৰ শান্তি পোৱা নাছিল। বিভিন্ন ৰোগ ব্যাধি আৰু ঘৰুৱা অশান্তিৰ মাজত বছৰ বছৰ ধৰি তেওঁ বহু সমস্যাৰ সন্মুখীন হৈছিল। এই সকলো দুখ কষ্ট, ৰোগ ব্যাধি আৰু অশান্তিৰ পৰা ইন্দুমতী ৰাভায়ে কেনেকৈ মুক্তি পালে? প্ৰিয় দৰ্শক, নিজৰ ভাতৃৰ পৰা তেওঁ জ্ঞান গংগা পুথিখনৰ বিষয়ে জানিবলৈ পায়। তাৰ পিছত তেওঁ সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰে আৰু তাৰ পিছতেই তেওঁৰ জীৱনত আহিল এক অভূতপূৰ্ব পৰিৱৰ্তন, যিয়ে সকলোকে আচৰিত কৰি তুলিল। গতিকে প্ৰিয় দৰ্শক, আহকচোন জানো ইন্দুমতী ৰাভাৰ জীৱনৰ সম্পূৰ্ণ কাহিনী তেখেতৰ নিজ মুখেৰে। নমস্কাৰ মহাশয়া। নমস্কাৰ। কি নাম আপোনাৰ? ইন্দুমতী ৰাভা, আপুনি ক'ৰ পৰা আহিছে? কামৰূপ ডিষ্ট্ৰিক্ট, অসমৰ পৰা। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? 2020 8 ছেপ্টেম্বৰ। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কেনেধৰণৰ সাধনা কৰি আছিল? হিন্দু ধৰ্মই যি পৰম্পৰা কৰি আহে আমিও তেনেকৈ কৰি আহিছিলোঁ। সেই সাধনাবোৰ কেনেধৰণে কৰিছিল? যেনেকৈ মানে নৈবাদ দিব লাগে, কিবা দিব লাগে, সেনেকৈ দিছিলোঁ। য'ত যেনেকৈ পূজা হয় সেনেকৈ কৰিছিলোঁ। য'ত যেনেকৈ যাব দিয়ে সেনেকৈ গৈছিলোঁ। ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰৰ নাম লৈ মহেশ্বৰৰ কাৰণে শিৱ কিবা এইটো ত্ৰিশূল যাক যেনেকৈ দিব দিয়ে সেনেকৈ দিছিলোঁ। মানে বহুত ধৰণৰ পূজা পাঠ কৰি আহিছোঁ আৰু পৰম্পৰা যিহেতুকে এই 33 কোটি দেৱতাক পূজা কৰে এই জগতে, গতিকে আমিও সেনেকৈ কৰিছিলোঁ। আৰু সেই সাধনাবিলাক যে আপুনি কৰি আছিলে, আপোনাৰ হিন্দু সমাজত প্ৰচলিত পৰম্পৰা হিচাপে শিৱ পূজা কৰিছিলে আপুনি, আৰু মন্দিৰত গৈ যিবিলাক পূজা সাধনা কৰিছিলে, সেইবিলাকৰ দ্বাৰা আপুনি কিবা লাভ পাইছিলনে? লাভটো একো পোৱা নাই, যিহেতুকে ইমানেই মানে বেমাৰ ভুগিছিলোঁ নহয়। ল'ৰাৰ বেমাৰ ভাল হ'লে মোৰ হয়, মোৰ কিবা ভাল হ'লে ল'ৰাৰ হয়, এনেকৈ ভুগি আছিলোঁ। মানে বছৰ বছৰ মই বহুত কষ্ট পাইছিলোঁ। মোৰ এনেকুৱা হৈছিল, পেটৰ বিষত তাৰমানে এনেকুৱা বিষ হয়, এনেকৈ যে আৰম্ভ হয়, কেনেকৈ বিষায়, কেনেকৈ কি হয়, কোনফালে বিষায় একো ক'ব নোৱাৰোঁ। একদম বমি, জ্বৰ একেবাৰে চব হৈ গৈছিল মোৰ। সেইবিলাক মানে বহুত একেবাৰে 3-4 বছৰ 5 বছৰ মই ভুগি আছোঁ। বহুত বেমাৰ কিবা কিবি হৈ আছিলে, সেইবিলাকতো ক'ব গ'লে বহুত কথা, কিন্তু বহুত মানে বেমাৰত ভুগি আছিলোঁ। আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কেনেকৈ আহিলে আপুনি? মানে মোৰ ভাইটি তাৰমানে সন্ত গুৰু ৰামপালজী মহাৰাজৰ জ্ঞান গংগা এখন কিতাপ দিছিলে মোক, সেই কিতাপখন পঢ়িছিলোঁ। আৰু তেওঁলোকে কৈ আছিলে যিখিনি তেওঁলোকে পঢ়ি পেলাই জ্ঞান পাইছে, সেই জ্ঞানৰ কথা মাজে মাজে ফোন যোগে কৈয়ে আছিলে। তাৰপিছত মই কিতাপখন পঢ়িব আৰম্ভ কৰিলোঁ। কিতাপখন পঢ়ি যিখিনি মই জ্ঞান তত্ত্ব বুজি পালোঁ, সেইখিনি কথাৰে মই মানে ল'ম বুলি ভাবি থাকোঁতে মোৰ মানে কি হ'ল, গলব্লাডাৰৰ এই ষ্টনটো আগতেই হৈছিলে, 2 বছৰ আগত হৈছিলে, ওলাইছিলে। তেতিয়া 20 mm আছিলে। তেতিয়া 20 mm পৰা মই যেতিয়া জ্ঞানটো মানে ল'ব লগা হ'ল, তেতিয়া তাৰমানে 30 mm হ'ল। মই মেডিকেলে কিবা হস্পিটেলে চলি থাকিব লগা হ'ল বহুত দিন। তাৰপিছত তাত যাই মানে আল্ট্ৰাচাউণ্ড কৰাত যেতিয়া 30 mm ওলালে, তেতিয়া মই মানে কি কৰিলোঁ, মানে ডক্টৰে ক'লে যে মানে আপুনি ইমান ডাঙৰ মানে হৈছে আপোনাৰ পাথৰটো, ইমিডিয়েট আপুনি মানে কিবা অপাৰেশ্যন কৰিব লাগে। অপাৰেশ্যন নকৰিলে আপোনাৰ ব্লাষ্ট হৈ গ'লে আপুনি বাচিবাৰ নহয়, এনেকৈ বুলি ক'লে। তাৰপিছত আমিতো দুখীয়া মানুহ হয়, আমি টকা পইচাৰ কথা ভাবিব লাগে। তাৰপিছত মানে লগে লগেতো অপাৰেশ্যন কৰিব নোৱাৰিম বাইদেউ, আপুনি মানে আমাক সময় দিয়ক, আমি
এডমিট হৈছোঁ যদিও আজি আমি যাওঁ, অলপমান ভাল পাইছোঁ, বিজি চিজি দিলেতো অলপমান ভাল পাই আমি মানে ঘৰত গ'লোঁ, গৈ পেলাই আলোচনা কৰিলোঁ কি কৰা যায়। ইমান টকা পইচাটো আমাৰ হাতত নাথাকে, গতিকে চিন্তা কৰিব লাগিব কিবা বুলি পেলাই আমি সিদিনাখন আপত্তি কৰি পেলাই গ'লোঁ। গৈ পেলাই মানে ঘৰত গৈ চিন্তা কৰিলোঁ যে মানে মই যি হওক যি নহওক মই প্ৰকাশহে কৰা নাই, কিন্তু মই মানে কি দীক্ষাটোৱে ল'ম বুলি ভাবি আছোঁ। সদগুৰু ৰামপালজী যি মানে তত্ত্ব কথা মই জ্ঞান গংগাখনত পালোঁ, সেই কথাটো ভাবি পেলাই মই মানে দীক্ষাটো ল'ম। তাৰপিছত যদি অপাৰেশ্যন কৰিব লগা হয় তেতিয়া মই কৰিম, যদি তাৰ আগত কৰিব লগা হয় মই আৰু নকৰোঁ। মই অলপমান মানে ভাল পালে মই মানে হেৰিটো মানে দীক্ষাটো ল'ব যাম এনেকৈ ভাবি আছোঁ আৰু। তাৰপিছত সেনেকৈ ভাবি থাকোঁতে ভাইটিয়ে ফোন কৰি ক'লে যে অমুক দিনা 8 ছেপ্টেম্বৰ দিনাখন আমাৰ গুৱাহাটীত নাম দীক্ষা কেন্দ্ৰ অ'পেনিং কৰিব, সিদিনা যাম দে বাই বুলি কৈছে। তাৰপিছত হ'ব দে মই যাম বুলি পেলাই ক'লোঁ। তাৰপিছত আহি আমি যি পালোঁ, ইয়াত যিখিনি দেখিলোঁ শুনিলোঁ, যিখিনি বুজিলোঁ, যি আমাক ভকতসকলে বুজাই দিলে, সেই বুজাই দিয়া হেৰিবিলাক চব জানিলোঁ। জানি পেলাই আমি দীক্ষাটো সিদিনাখনেই লৈ গ'লোঁ। যিহেতু আপুনি জনালে যে আপুনি সন্ত ৰামপাল গুৰুমাজৰ জ্ঞান গংগা নামৰ পুথিখন অধ্যয়ন কৰি জ্ঞান বুজি তেখেতৰ পৰা নাম দীক্ষা লৈ আপুনি ভক্তি কৰি আছে। আপুনি বৰ্তমান যি ভক্তি কৰি আছে তাৰ দ্বাৰা আপোনাৰ শাৰীৰিক যি সমস্যা আছিলে সেই সমস্যা দূৰ হ'লনে? এই ষ্টনটো যে হ'লে 2 মাহৰ পিছত আকৌ মই আল্ট্ৰাচাউণ্ড কৰিলোঁ। নাম দীক্ষা লোৱাৰ পিছত 2 মাহৰ পিছত আকৌ আল্ট্ৰাচাউণ্ড কৰাত দেখা পালোঁ 9 কমি গ'ল। 9 কমি যোৱাত মই ভাবিলোঁ যে গুৰুজীৰ কৃপাত মই মানে ভাল পাই গ'লোঁ আৰু বুলি পেলাই ভাবিছোঁ আৰু। তাৰপিছত কি হ'ল, এই 2 মাহ হৈ যোৱাৰ পিছত মোৰ চকুৰ বেমাৰ হ'ল। চকুৰ বেমাৰ হওঁতে মানে এনেকৈ পানী ওলাব ধৰিলে চকু দি, এইটো চকু আছিলে ৰাইট ছাইডৰ চকুটো, ইমানেই পানী ওলাই গৈছে চকুটো মানে একদম কমি যায়, একদম সৰু টেপা হৈ গৈছে। এজন ভকতক সুধিলোঁ ডক্তৰৰ ওচৰত যাব পাৰিম না নোৱাৰিম। তেওঁ ক'লে যে আপুনি চকুৰ কথাটো আপুনি অলপো দেৰি নকৰিব, যাওক ডক্তৰৰ ওচৰত লৈ যাওক, যাই পেলাই যি পৰামৰ্শ পায় সেইমতে আপুনি কৰক বুলি পেলাই ক'লে। তেওঁৰ পৰামৰ্শ পাই মই সিদিনাখন শনিবাৰ আছিলে, চকুৰ ডক্তৰ আহে, সেইদিনাখন মই গৈ পেলাই দেখালোঁ। দেখাই পেলাই সপ্তাহৰ ঔষধ দিছে আৰু মানে 4-5 বিধমান ঔষধ দিছে। সেই ঔষধবিলাক লগাই প্ৰভুৰ কৃপাত একদম লগে লগে আৰাম পাই গৈছোঁ। লগে লগে চকু ভাল হৈ আহিল আৰু মলমো দিছিলে। মলমটো লগোৱাৰ পিছতো চকুটো যেনেকুৱা চকু সেনেকুৱাই হৈ আহিলে। তাৰপিছতে ইমানেই ভাল মানে পাই গৈছোঁ আৰু নেক্সট সপ্তাহত আৰু চেকআপত যাব দিছিলে। নেক্সট সপ্তাহ চেকআপত যাই দেখালোঁ। তাৰপিছত আপোনাৰ চকু একদম পূৰা আহি গৈছে এনেকৈ কৈ দিছে ডক্তৰে। তাৰপিছত মই ভাবিলোঁ প্ৰভুৰ কৃপাতে ভাল পালোঁ, এনেকৈ ভাবিছোঁ আৰু। তাৰপিছত আৰু সেনেকৈ মানে 1 সপ্তাহ লগাব দিয়াৰ পিছত সম্পূৰ্ণ ভাল পাইছোঁ মই চকুটো। আপুনি যিহেতু জনালে যে আপুনি চকুৰ সমস্যাৰ পৰা পৰিত্ৰাণ পালে, লগতে আপোনাৰ পূৰ্বতে যি পাথৰৰ সমস্যা আছিলে পেটত, তাৰ দ্বাৰা আপোনাৰ কিবা অসুবিধাৰ সৃষ্টি হয় নেকি বৰ্তমান? একো সমস্যা নাই এতিয়া, প্ৰভুৰ কৃপাত ভালে আছোঁ মই। চব ঠিক ঠাক কাম চাম কৰি খাব পাৰি আছোঁ, চব কামেই কৰোঁ মই এতিয়া, একো অসুবিধা পোৱা নাই। আপোনাৰ পৰা আৰু এটা কথা জানিব বিচাৰিছোঁ, যিহেতু আপুনি সন্ত ৰামপাল গুৰুমাজৰ এগৰাকী শিষ্যা, সেই হিচাপে মই জানিব বিচাৰিছোঁ যে বহুতে কোৱা শুনো আমি সন্ত ৰামপাল গুৰুমাজে ব্ৰহ্মা বিষ্ণু মহেশক ভক্তি কৰিবলৈ মানা কৰে। সঁচাকৈ সন্ত ৰামপাল গুৰুমাজে ব্ৰহ্মা বিষ্ণু মহেশৰ ভক্তি কৰিবলৈ মানা কৰে নেকি? এনেকুৱা একো নাই। ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ যিহেতু এই জগতৰ মানে ভগৱান বুলি মানি আহিছে, গতিকে সেইবিলাক এৰিবৰ কাৰণে কোনো নাই। যিহেতুকে ভক্তি দিলে সেইবিলাক চব সৎগ্ৰন্থত পায়ে, সেই সৎগ্ৰন্থবিলাক আপোনালোকে খুলি চাই কৰিব পাৰে। কোনটো ভাল, কোনটো বেয়া, কোনটো শুদ্ধ, কোনটো অশুদ্ধ, সেইবিলাক বিচাৰ কৰক। কৰি পেলাই সদগুৰু ৰামপালজী মহাৰাজৰ যি সৎভক্তি সেইবিলাক মানে বিচাৰ কৰি চাওক। গ্ৰন্থ খুলি আপোনালোকে চাব পাৰে, মিলাই চাব পাৰে। সদগুৰু ৰামপালজী মহাৰাজৰ যিটো জ্ঞান গংগা পুথি, সেই জ্ঞান গংগা পুথি যিবিলাক লিখা আছে শুদ্ধ প্ৰবচন, সেই শুদ্ধ প্ৰবচনবিলাক মিলাই আপোনালোকে বেদ গীতা পুৰাণত চাব পাৰে। সকলো আপোনালোকে নিজৰ শিক্ষাৰ দি সকলো বিচাৰ কৰিব পাৰিব। আপুনি সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্ন প্ৰকাৰে লাভ পালে। যিসকল দৰ্শকে আজি আপোনাক এই টিভি চেনেলত প্ৰত্যক্ষ কৰি আছে, তেওঁলোকক আপুনি কি বাৰ্তা দিব বিচাৰে যাতে তেওঁলোকেও আপোনাৰ দৰে উপকৃত হ'ব পাৰে? আপোনালোকে সদগুৰু ৰামপালজী মহাৰাজৰ দীক্ষা গ্ৰহণ কৰিব পাৰে।
যিবিলাক আপোনালোকৰ বেমাৰ আজাৰ কিবা হয় আমিতো হেৰি পালোৱে, পৰিত্ৰাণ পালোৱে, আপোনালোকেও নিশ্চয় পাব। এইবিলাক হেৰিৰ পৰা মুক্ত পাবৰ কাৰণে আপোনালোকৰ এই দুখীয়া মানুহবিলাক, আমাৰ নিচিনা দুখীয়া মানুহবিলাক এই দীক্ষাটো লৈ এই বিনা চিকিৎসাৰে বিনা টকাৰে ভাল পাই যোৱাটো মানে আমিও কামনা কৰোঁ। মই যিহেতুকে ভাল পাইছোঁ, আপোনালোকেও ভাল পাব পাৰে, পাবই। গতিকে সেই দীক্ষা লৈ আপোনালোকে নিজৰ জীৱন কল্যাণ কৰক। আৰু আমি শুনিছোঁ যে সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত, সতলোক আশ্ৰমতে হওক বা তেখেতৰ নামদান কেন্দ্ৰতে হওক, কোনো ধৰণৰ নিচাজাতীয় দ্ৰব্য মানে সেৱন কৰা নহয় বা তাত কোনো নিবও নিদিয়ে। কিমান দূৰ সত্য কথাটো? সদগুৰু ৰামপালজী মহাৰাজৰ চৰণত আহিলে নিশ্চয় নিচা সেৱন নকৰিব। কাৰণ যিটো সৎ ভক্তি, যিটো সৎ জ্ঞান, যিটো শুদ্ধ ভক্তিত আহে, সেই শুদ্ধ ভক্তি পোৱাৰ লগে লগে আপোনালোকে নিশ্চয় আমি যেনেকৈ কোনো এটা আমি তামোল চামোল খাইছিলোঁ, কিন্তু সেইবিলাকো আমাৰ কাৰণে অশুদ্ধ, যিহেতুকে সেইবিলাক নিচা মানুহ বেয়া, সেই জানি আমি সেইবিলাক গোটেই ত্যাগ কৰিব পাৰিছোঁ। আমি যিহেতুকে সৎ ভক্তি কৰিব আহিছোঁ, যিহেতুকে আমি সৎগুৰু পাইছোঁ, গতিকে সেইবিলাক নিচাজাতীয় অট'মেটিক নোহোৱা হৈ যাব। অট'মেটিক আপোনালোকে ভাবি ল'ব যে সেইটো কি ভুল কাম কৰি আছোঁ। সেই ভুলটো নিজে আপোনালোকে ভাবিব যে আমি এইবিলাক বহুত ডাঙৰ ডাঙৰ ভুল কাম কৰি আছোঁ, আমি এইবিলাক খোৱাটো উচিত নহয়, এইবিলাক খালে আমাৰ কাৰণে বহুত বেমাৰ চেমাৰহে হৈ থাকে, এই বুলি ভাবি ল'ব পাৰিব যেতিয়া আপোনালোকে শুদ্ধ ভক্তিটো পাব। আৰু মহাশয়, যিহেতু আমাৰ সমাজত, আমাৰ হিন্দু সমাজতে হওক বা মুছলমান সমাজতে হওক বা যিকোনো মানে ধৰ্মাৱলম্বী লোকৰ সমাজতে হওক, বিভিন্নজনে মানে নিচা ত্যাগ কৰি এটা সুখী জীৱন অতিবাহিত কৰিব বিচাৰে, কিন্তু তেওঁলোকৰ এটা বদ অভ্যাস, নিচা সেৱন কৰি থাকে, এৰিব নোৱাৰে আৰু ঘৰত হাই কাজিয়া হয়। এনে ক্ষেত্ৰত তেওঁলোকে যদি সেই নিচা ত্যাগ কৰিব বিচাৰে, সহজভাৱে যদি নাম দীক্ষা ল'ব খোজে, কেনেকৈ ল'ব পাৰিব? সহজভাৱে নাম দীক্ষা এতিয়া ইমান সহজ হৈ পৰিছে যে সদগুৰু ৰামপালজী মহাৰাজৰ সৎসং চলি থাকে সাধনা চেনেলত। সেই সাধনা চেনেলত মানে তলদি এটা নাম্বাৰৰ আহি থাকে, সেই নাম্বাৰত আপোনালোকে কণ্টেক্ট কৰি নাম দীক্ষা, ওচৰৰ নাম দীক্ষাৰ দি দিব, সেইমতে আপোনালোকে নাম দীক্ষা ল'ব পাৰিব। ধন্যবাদ মহাশয়া। ধন্যবাদ ছাৰ। দৰ্শকসকল, আপোনালোকে শুনিলে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা প্ৰাপ্ত কৰি সুখী হোৱা ভকতৰ অনুভৱ। এতিয়া চাওক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। আৰু যেতিয়া প্ৰথমবাৰ ভীম গৈছিলে, তেতিয়া সি এইটো দীঘল কথা হৈ যাব, আমি এইটো ইয়াতে এৰো। তেতিয়া পৰমাত্মাই ক'লে যে ব'লা। পৰমাত্মাক বহুৱালে ৰথত, শ্ৰীকৃষ্ণৰ ৰথ চালক হ'ল, পাঁচো পাণ্ডৱে পৰমাত্মাক বহুৱাই লৈ আহিলে। এতিয়া বাল্মীক জাতিৰ ব্যক্তি আদিবাসীৰ দৰে বসবাস কৰিছিলে। কাপোৰ লেতেৰা হৈ আছিলে, দাড়ি দীঘল, চুলিবোৰো দীঘল হৈ থাকে, আৰু ফটা জোতা, ভৰিত ধূলি লাগি থাকে। ধুতিৰ দৰে কিবা এখন মেৰিয়াই থৈ দিয়ে। আৰু যজ্ঞৰ ভিতৰত বহি থকা সেই মণ্ডলেশ্বৰ ঋষি এনেকুৱা ডাঙৰ ডাঙৰ পেট থকা আৰু গলত এডাল লগুণ তিলক লগোৱা থাকে। তেওঁলোকৰ বাবে বেলেগ বেলেগ আসন বুকু ফিন্দাই বহি আছে। ৩৩ কোটি দেৱতা, ৮৮,০০০ ঋষি, ১২ কোটি ব্ৰাহ্মণ, ৪-৪টা তিলক লগায়। আৰু সেই সভাৰ ভিতৰত যেতিয়া কবিৰ চাহেবে প্ৰৱেশ কৰিলে, তেতিয়া সকলোৱে চাব ধৰিলে যে এওঁ কোন আৰু নিজৰ মাজত কি কৰি আছিলে। যে এওঁলোকৰ পাপী ইমান আছে, সংসাৰো কেনেকৈ বাজিব, তেওঁলোকে বহুত পাপ কৰি থৈছে। আৰু এওঁলোকে পাপটো কৰিছে, ইয়াৰ সমাধানৰ বাবেইতো সন্ত সাধুবোৰক মতা হৈছে। তোমালোকে তেন্তে কি কৰিবলৈ আহিছা, যদি তোমালোকৰ ওচৰত একোৱেই নাই? আৰু ওলোটাকৈ পৰমাত্মাকেই ক'ব ধৰিলে। যেতিয়া পৰমাত্মাই প্ৰৱেশ কৰিলে কবিৰ চাহেব সুদৰ্শনৰ ৰূপত, আৰু মুখত কাপোৰ থৈ এনেকৈ হাঁহে, কাক আনিলে এয়া? এওঁ কৰিব যজ্ঞপূৰ্ণ, এইবোৰ ক'ব ধৰিলে। শ্ৰীকৃষ্ণই ক'লে, দ্ৰৌপদী, ভাল ভোজন বনোৱা। এই মহাপুৰুষে খাদ্য খাব, আৰু খাদ্য খাই যদি প্ৰসন্ন হয় তেতিয়াহে শংখ বাজিব। এতিয়া দ্ৰৌপদীয়ে চাকৰৰ সহায় নোলোৱাকৈ নিজৰ হাতেৰে ৰুটি বনাব ধৰিলে, কাৰণ সিহঁত বিপদত পৰিছে, অৱস্থা বেয়া। ইমান খৰচ কৰিলে একো লাভ হোৱা নাই।
নিজ হাতেৰে খানা বনালে। কচুৰি, পকৰি, দহি বাড়ি, জিলাপি, হালোৱা, পুৰি সকলোবোৰ বনাই বেলেগ বেলেগকৈ বাতিত থালিত সজাই থৈ দিলে। পৰমাত্মা সুদৰ্শনৰ ৰূপত বহিতো আছিলে, কিন্তু হয় মালিকেই। এতিয়া দ্ৰৌপদীয়ে এনেকৈ ভাবিলে যে কিমান ভাল ভোজন বনাই দিলো তেওঁক। তেওঁতো জংঘলত থাকি ঘাঁহ বনহে খায়, আজি তেওঁ বেলেগ বেলেগ ধৰণৰ খাদ্য খায়, হাত চেলেকি থাকি যাব, মোৰেই গুণ গাব সকলোতে যে কি ভোজন খোৱালে দ্ৰৌপদীয়ে। আৰু প্ৰত্যেক ভৰিৰে এটা স্বাভাৱিক গুণ থাকে, যদি কোনোবা অতিথি আহে তেওঁৰ বাবে বিশেষ ভোজন বনাবলৈ বিশেষ ধ্যান ৰাখে যে যাতে তেওঁ বাহিৰলৈ গৈ মোৰ বদনামী নকৰক, যে সেই খানাত নিমখ নাছিলে, জলকীয়া বেছিকৈ দিছিলে, অথবা ভাল নালাগিলে ভোজন। সেইবাবে তেওঁ বহুত চেষ্টা কৰে যে খোৱাজনে মোৰ প্ৰশংসা কৰক। দ্ৰৌপদীয়ে এই উদ্দেশ্যেৰে ভোজনখিনি থলে। আৰু পৰমাত্মাই তেওঁতো লীলা কৰি তেওঁ কি কৰিলে যে আজি মনেতো বেলেগ বেলেগ সোৱাদ ল'ব, কিন্তু কাইলৈৰ পৰাতো ঘাঁহেই খাব লাগিব, বেছি বেয়াহে হ'ব। তেতিয়া তেওঁ কি কৰিলে, এতিয়া সুদৰ্শন যি আছিল তেওঁ 5 গৰাহে খায়। তেওঁ এটা নিয়ম বনাই থৈছিলে যে যেতিয়াই মই খাদ্য খাম, যেনে এবাৰ, আকৌ 2বাৰ, 3, 4, 5 গৰা খাই বন্ধ কৰি দিছিলে। ইমান অল্পহাৰ কৰিছিল, তেওঁ ইমান সংযমী আছিলে। আৰু পৰমাত্মাই এইটোও দেখুৱাব বিচাৰিছিলে যে তেওঁ সুদৰ্শনৰ ৰোল কৰি আছিলে। আৰু ৰোলো তেনেকৈ কৰিছিলে, তেওঁ যেনেকৈ ৰোল নকৰক কিয় সেই ৰোলটো দেখিবলৈ বহুত ধুনীয়া হয়। গতিকে পৰমাত্মাই সেই গোটেই কেইটা বাতিৰ পৰাই অলপ অলপ ভোজন লৈ ক্ষীৰো, হালোৱাও, পুৰিও অলপমান ছিঙি ল'লে, আৰু কচৰি, পকৰি, দৈও সকলোবোৰ মিলাই ল'লে, আৰু এনেকুৱা কৰিব ধৰিলে। এতিয়া দ্ৰৌপদীয়ে এনেকৈ ভাবিলে যে মই 1 ঘণ্টা ধৰি ধোঁৱাত বহি চকু নষ্ট কৰি এইবোৰ বনালো, আৰু এওঁনো কি শংখ বজাব, এওঁ ক্ষুদ্ৰই হৈ থাকিব, এওঁ ভালদৰে খাবই নাজানে। আমাৰ মনবোৰ বৰ বেয়া, এক মিনিটতে নাজানো কি কি ভাবি লওঁ আৰু কাম বেয়া কৰি দিয়ে। পৰমাত্মাই জানিছিলে, কাৰণ তেওঁ অন্তৰ্যামী। আৰু দ্ৰৌপদীয়ে এনেকৈ ভাবি আছিল যে আমাৰ দৰে আহাৰ আৰু ভোজন এওঁ কতোৱেই নাপাব। বাৰু এতিয়া পৰমাত্মাই এবাৰ খালে, শংখই মাতিলে, তাতে থোৱা আছিল। দ্বিতীয়বাৰ খোৱাত আকৌ মাতিলে, 5 বাৰত থালিখনত যিমান দিছিলে সকলোখিনি খালে। আৰু 5বাৰে সেই শংখ বাজি বন্ধ হ'ল। যুধিষ্ঠিৰ বৰ সুখী হ'ল যে হে ভগৱান, বহুত দয়া কৰিলে আপুনি, এনেকুৱা মহাপুৰুষ আহিল আৰু আমাৰ কাম হৈ গ'ল। তেতিয়া শ্ৰীকৃষ্ণই ক'লে যে কাম এতিয়াও হোৱা নাই, এই শংখটো কণ্টিনিউ বাজিব লাগিছিলে, বহুত দেৰিলৈ বাজিব লাগিছিল, কেৱল 5 বাৰহে বাজিলে, এইটোৰে কাম নহ'ল। এতিয়া যুধিষ্ঠিৰে ক'লে যে কাক মাতিব এতিয়া ভগৱান, এতিয়াতো কাকো মাতিবলৈ বাকী নাই। আপোনালোকে যে এওঁক বাল্মীকৰ দৰে দেখিছে, হৰিজনৰ দৰে, এই 3 লোক তেওঁৰ এডাল নোমৰ সমান নহ'ব। এওঁ ইমান সিদ্ধি শক্তিযুক্ত সুদৰ্শন। এতিয়া শ্ৰীকৃষ্ণদেৱ তেওঁ কেনে অন্তৰ্যামী বুলি মনা হৈছিলে, কিন্তু তেওঁ ইমান অন্তৰ্যামী নাছিলে, কিন্তু আভাস আছিলে শক্তি থকা বুলি। এতিয়া শ্ৰীকৃষ্ণই ক'লে যে আমাৰ ঘৰতে কিবা দুৰ্বলতা আছে, সেইটো চাব লাগিব। দ্ৰৌপদীক মাতিলে আৰু দ্ৰৌপদীক সুধিলে যে ভনী, তোমালোকে যেতিয়া এই মহাত্মাই খাদ্য খাই আছিলে, আপোনাৰ মনত কিবা দোষ আহিছিল নেকি? সঁচা কথা ক'বা, নহ'লে কথাটো বেয়া হ'ব। তেতিয়া দ্ৰৌপদীয়ে সকলোবোৰ সঁচা কথা ক'লে যে মহাৰাজ, 1 ঘণ্টা ধৰি মই খাদ্য বনালো, বেলেগ বেলেগ বস্তু বনালো, আৰু মই এনেকৈ ভাবিছিলো যে হাত চেলেকি থাকি যাব মহাত্মা আৰু মোৰ বহুত গুণ গাব। যেতিয়া তেওঁ সকলোবোৰ একলগ কৰি খাব ধৰিলে, তেতিয়া মোৰ মনত এইটো দোষ আহিল যে এওঁ সাধাৰণ মানুহ, গা পাও নুধুৱে চাগে, আৰু এওঁ খাবও নাজানে চাগে, শংখ কি বজাবনো। তেতিয়া শ্ৰীকৃষ্ণই ক'লে যে দ্ৰৌপদী, তুমি সকলো শেষ কৰি দিলা। তুমি কি ভাবিছা তোমাৰ ওপৰত উপকাৰহে কৰিছে তোমাৰ ঘৰলৈ আহি, তোমাৰ ঘৰৰ খাদ্য খাই তোমালোকৰ উদ্ধাৰ কৰিবলৈ আহিছিলে, আৰু তুমি এনেকৈ ভাবিছা
এই কথা তোমাৰ মনলৈ অহাটোৱেই পাপ, আৰু এটা পাপ কৰিলা তুমি। এতিয়া সকলোৱে কঁপিব ধৰিলে। সাধু সন্তৰ বিষয়ে কোৱাটো দূৰৰ কথা, ভাবিবও নালাগে এনেকে। কিয় খাব? সকলোতো আনি দি দিলা, কিন্তু কিয় খাব তেওঁ? তেতিয়া সুধিলে, কি কৰো? ক'লে, চৰণ ধুই খোৱা ধূলিৰ সৈতে, তেতিয়াহে তোমাৰ কল্যাণ হ'ব। এতিয়া দ্ৰৌপদীয়ে কহৈ মৰাৰ পৰা বাচিবলৈ কোনে কি নকৰে। পাত্ৰ এটা আনিলে আৰু এটা ঘটিত পানী ভৰাই আনিলে। ভগৱান বহি আছে সুদৰ্শন ৰূপত, তেওঁৰ চৰণ ধুলে। আকৌ পানীখিনি ঘটিটোত ভৰাই গিলাচত লৈ যেতিয়া আধা খালে, তেতিয়া শ্ৰীকৃষ্ণই ক'ব ধৰিলে, ভনী মোকো আধা দি দিয়া। এনেকুৱা মহাপুৰুষৰ চৰণমৃত বহুত যুগৰ পিছত প্ৰাপ্ত হয়। আধা শ্ৰীকৃষ্ণই পান কৰিলে। শংখটো তেতিয়াৰ পৰাহে বজা আৰম্ভ কৰিলে, আৰু বহুত জোৰকৈ বাজি বাজি পৃথিৱীৰ বাহিৰলৈকে স্বৰ্গলৈকে মাত শুনা গ'ল। মধুৰ আৰু সমগ্ৰ পৃথিৱীত যিমানবোৰ বৃক্ষ আছিল সেউজীয়া হৈ গ'ল। ফল ফুল থকা গছবোৰ ফল ফুলেৰে জাতিষ্কাৰ হৈ গ'ল। ফল থকাবোৰ ফলেৰে ভৰি পৰিল। তেতিয়াহে তিনিটাত কটা গ'ল সি পৰম পিতাৰ শক্তিৰে। সতগুৰুদেৱ। तुम कौन राम का जपते जापम, तात कटे ना तीनु तापम। समर्थ का सरनाग हो रंग होरी हो, कभू न हो एकाज राम रंग होरी हो। গতিকে পুণ্যাত্মাসকল, আপোনালোকৰ সৌভাগ্য, আপোনালোকে এই সুখটো ইয়াত ফ্ৰীতে পাব। কাৰণ আমি সেই পাঁচোটা যজ্ঞ কৰি আছো, যি যুধিষ্ঠিৰ পাণ্ডৱসকলে এবাৰেই কৰিছিলে। আজি আপোনালোকে দেখি আছে 5 দিনৰ সমাগম হৈ আছে, আৰু কেইবা হাজাৰৰ সংখ্যাত পৰমাত্মাৰ মৰমীয়াল আত্মাবোৰ আহিছে। এওঁলোক ভগত। সকলোৱে পৰমাত্মাৰ ৰাতিপুৱা গধূলি চৰ্চা কৰে। ঘৰলৈ গ'লেও ইমান কোৰ্চ দি থৈছে ভক্তিৰ, যেনেকৈ বালকবোৰক চিলেবাছ দিয়া হয়, হোম টাস্ক বেলেগকৈ ইমান কোৰ্চ দি দিছে। ইয়াৰ অবিহনে আপোনালোকৰ উদ্ধাৰ নহ'ব। কেতিয়াবা আৰতি কৰি আছে, কেতিয়াবা নিত্য নিয়ম কৰি আছে, ৰমায়ণী কৰি আছে, কেতিয়াবা প্ৰথম কেতিয়াবা দ্বিতীয় মন্ত্ৰ, কেতিয়াবা বাণী পঢ়ি আছে, কেতিয়াবা সেৱা কৰিছে, কেতিয়াবা দান। গতিকে যিমানবোৰ সাধুখন তৈয়াৰ আহিছে, আৰু ইয়াত আপোনালোকে দিয়া যি লাভ, যি ধন, সেয়াই আপোনালোকক বহুত লাভ দি আছে। কোটি কোটি ফল আপোনাক ইয়াত দিব, আৰু মুক্তি প্ৰাপ্ত হ'ব একমাত্ৰ স্থান এই পৃথিৱীত। যদি কিবা শাস্ত্ৰ অনুকূল সাধনা আৰু মুক্তি মাৰ্গ আছে, তেন্তে সেয়া সতলোক আশ্ৰম জিলা হিচাৰ হাৰিয়ানাত, যি আপোনালোকে প্ৰাপ্ত কৰিছে। আপোনালোকৰ সৌভাগ্য, আৰু ভক্তি কৰি থাকক। পৰম পিতা পৰমাত্মা পূৰ্ণ ব্ৰহ্ম সমগ্ৰ সৃষ্টিৰ ৰচয়িতা কুল মালিক কবিৰ দ্বীপ কবিৰ চাহিব আল্লাহু আকবৰ। হি গ্ৰেট গড কবিৰ পৰমেশ্বৰৰ অসীম কৃপাত আপোনালোকে সকলো পুণ্যাত্মাই পৰমাত্মাৰ মহিমাৰ সৎসংগ শুনিবৰ বাবে উপস্থিত হৈছে। सत्संग के मां बैठकर कोई बात चलावे और उस अपराधी आत्मा को 3 लोग नहीं ठोर। সেইবাবে সৎসংগক বহুত মহত্ব দিব লাগিব আপোনালোকে, আৰু ধ্যানেৰে একাগ্ৰতাৰে প্ৰতিটো কথা শুনিব লাগে। সৌভাগ্য আপোনালোকৰ, পৰমাত্মাই আপোনালোকক ডাঙৰ কৃপা কৰি থৈছে যে আপোনালোকে এনেকুৱা ঘোৰ কলি যুগত কোনো প্ৰাণীৰে এটা ক্ষণৰো শান্তি নাই, এটা ক্ষণো শান্তি নাপায়। সময় নাই সিহঁতৰ। গোটেই দিনটো এখন ৰুটিৰ বাবে চাৰিওফালে গটা খাই ফুৰে। সপোনো তাৰি দেখে, কালি অমুকক দিব লাগিব, অমুকৰ পৰা আনিব লাগিব, এইটো সেইটো কৰিব লাগিব। কিন্তু কৰিব ভগৱানে, যি তাৰ ভাগ্যত আছে হ'বও সেইটোৱেই। এইটো যদি তাৰ মনতো থাকে, তথাপিও সি বাধা দিব নোৱাৰে, কাৰণ তাকো ভগৱানৰে সঁহাৰি লাগিব। সেইবাবে পুণ্যাত্মাসকল, তোমালোক সাধাৰণ আত্মা নহয়। তোমালোক হ'ল পৰমাত্মাৰ সেই হীৰা মুকুতালাল। তোমালোক সাধাৰণ আত্মা নহয়। তোমালোক পৰমাত্মাৰ সেই বিশেষ হীৰা মুকুতা আৰু লাল হয়, যাৰ বাবে তেওঁ ভ্ৰমি ফুৰিছে।
गोता मारूं स्वर्ग में जा बैठूं पाताल गरीब दास ढूंढता फिरूं हीरे मोती लाल 100 छल छिद्र में करूं अपने जन के काज हिरण्यकशिपु जो मार दूं मैं नरसिंह धर के साज পৰমাত্মাই কয় নাজানো মই মোৰ মৰমীয়াল আত্মাসকলৰ বাবে কি কি কাৰণ বনাওঁ সিহঁতক সৎভক্তিত লগাবলৈ সঁচা জ্ঞান বুজাবলৈ আৰু সেই পৰমাত্মাৰ প্ৰযত্নক আপুনি সফল কৰক নিজৰ কল্যাণ কৰাওক মাত পিতা মিল যাওঁগে लख 84 माही सतगुरु सेवा और ये भक्ति भाई फेर मिलन की नाही जी শৰীৰলৈ আপুনি যাব পশুৰ শৰীৰ যদি প্ৰাপ্ত কৰা তাতেও তুমি ফাদাৰ মাদাৰ পাবা যদি গাধৰ জনীও পোৱা তাতেও তুমি পিতৃ মাতৃ পাবা আৰু যদি মনুষ্যজনী প্ৰাপ্ত কৰা যদি মনুষ্যজনীও প্ৰাপ্ত কৰা কেতিয়াবা তাতেও পিতৃ মাতৃ পাবা কিন্তু सतगुरु सेवा और बंदगी भाई फेर मिलन की ना সৎগুৰু পোৱা নাই আৰু সৎগুৰু পালেহে সেৱা পাবা নকৰি সৎগুৰুক যদি সেৱাও কৰা তেন্তে সেয়া ইউজলেছ গতিকে পৰমাত্মাই আজি আপোনালোকৰ ওপৰত সেই কৃপা কৰি থৈছে যে আপোনালোকে সৎগুৰু পালে মনুষ্য জীৱন পালে সেইবাবে পৰমাত্মাৰ এই জ্ঞানক আধাৰ বনাই নিজৰ জীৱনৰ যাত্ৰা নিৰ্ণয় কৰা এতিয়া পুণ্যাত্মাসকল পৰমাত্মা প্ৰত্যেক যুগতে আহে আৰু নিজৰ মহিমা নিজেই কয় পৰমাত্মাৰ মহিমা আন কোনেনো ক'ব পাৰিব আমাৰ বুদ্ধিত পাথৰ পৰি গৈছিল আমি ভাবিছিলো এই সন্তবোৰে পৰমাত্মাৰ মহিমা ক'ব এওঁ ক'ব আৰে ভগৱানৰ মহিমা কেৱল ভগৱানেহে ক'ব পাৰিব নিজৰ দ্বাৰা ৰচনা কৰা সৃষ্টিক নিজেই ক'ব পাৰিব এজন ঋষিয়ে কেনেকৈ ক'ব পাৰিব ভগৱানৰ সৃষ্টিক এতিয়া এজন পুত্ৰই নিজৰ পিতৃৰ উৎপত্তিৰ কথা কেনেকৈ ক'ব পাৰিব ককাইহে ক'ব পাৰিব ঋষিটো এই কালৰ পুত্ৰহে ব্ৰহ্মৰ্ষৰ পুৰুষৰ আৰু সকলোৰে ককা হ'ল কবিৰ পৰমাত্মা সত্য পুৰুষ গতিকে সেই ককাজনে আহি আমাক কৈছে যি সকলোৰে ককা সকলোৰে বাবা গুৰু নানক দেৱেতো ইমানখিনিলৈকে কৈছে যদি কাৰোবাক বাবা বুলি কোৱাৰ অধিকাৰ আছে তেন্তে সেয়া কবিৰ চাহিব সমুদ্ৰৰ সাক্ষীত ইয়াৰ প্ৰমাণ আছে যদি বাবা বুলি কোৱাৰ অধিকাৰ আছে কাৰোবাক তেন্তে সেয়া কবিৰ চাহিব আলম বৰা কবিৰ গতিকে পুণ্যাত্মাসকল আপোনালোকৰ সৌভাগ্য এই জ্ঞান শুনিবলৈ পাইছে নহ'লেতো ইমান দিনা অজ্ঞানতাই ভৰাই ৰাখিছিলে গতিকে কওক আমি কি সাধনা কৰিছিলো হিন্দু ধৰ্মত জন্ম লৈ এই কালৰ ঋষি মহৰ্ষিসকল আচাৰ্য শংকৰাচাৰ্যসকলৰ দ্বাৰা দিয়া জ্ঞানৰ আধাৰত আমি কি পূজা কৰি আছিলো আপোনালোক সকলোৱে জানে এই দাসু তাৰ ভুক্তভোগী কিছুমানে দেখাক দেখি কিছুমানে পৰম্পৰাগতভাৱে আৰু কিছুমানে ঠগ বা শ্ৰীষীৰ জ্ঞান শুনি বিচাৰ শুনি পুস্তক পঢ়ি অথবা কোনো ভাই ভনী বান্ধৱীৰ পৰা শুনি আমি সেই ক্ৰিয়াই কৰিব ধৰিছিলো কোনোবাই গোবৰ্ধনৰ চাৰিওফালে ঘূৰিবলৈ কয় আমি তালৈ গুচি গৈছিলো কোনোবাই অমৰনাথৰ দৰ্শন কৰাৰ বাবে প্ৰেৰণা কৰে তেতিয়াও আমি সাজু হওঁ কাৰণ আমাৰ ভগৱানৰ আৱশ্যকতা আছিল আৰু কোনোবাই পঞ্চকেদাৰৰ বাবে যদি প্ৰেৰিত কৰে তেতিয়া তাৰ দৰ্শনৰ বাবেও যাওঁ যদি পশুপতিনাথৰ দৰ্শনৰ কথা কয় আমি তালৈও যাওঁ কোনোবাই যদি সোমবাৰৰ ব্ৰতৰ কথা কয় আমি সেইটোও কৰোঁ যদি মংগলবাৰৰ ব্ৰতৰ বাবে কয় তেতিয়া আমি সেইটো কৰাও আৰম্ভ কৰি দিওঁ পুণ্যাত্মাসকল আমাৰ আধ্যাত্মিক জ্ঞান নাছিলে এয়া লোকবেদ আছিল গতিকে পৰমেশ্বৰে স্বয়ং আহি এজন সন্ত ভগত আৰু পৰমেশ্বৰটো তেওঁ আছিলেই আৰু এজন সৎগুৰু
এই সকলোৰে ভূমিকা কৰিছিল। যেতিয়া আদৰণীয় স্বামী ৰামানন্দদেৱে পৰমাত্মাক দেখিলে সৎলোকৰ ভিতৰত, আকৌ যেতিয়া তাক দেখিলে নিজৰ সন্মুখত বহি থকা সেই বালক ৰূপত, তেতিয়া কৈছিল, বহু ঠোৰ হে এক তু বহা এক সে দো और गरीबदास हम कारणे तुम आए हो मगदो। तुम साहिब तुम संत हो और तुम सतगुर तुम हंस। गरीबदास तेरे रूप बिना और न दूजा अंश। बोलत रामानंद जी सुनो कबीर करतार, गरीबदास सब रूप के तुम ही सृजनहार। मैं भक्त मुक्त भया और भरम कर्म कियो नाश। गरीबदास निज ब्रह्म तुम मुझे हो गया दृढ़ विश्वास। গতিকে পৰমাত্মাৰ বিষয়ে স্বামীদেৱে কৈছে, স্বামী ৰামানন্দদেৱে, যে তুম চাহেব, চাহেব মানে পৰমাত্মা, যেনেকৈ আপোনালোকক ডেফিনেশ্যন অফ গড শুনাইছিলোঁ প্ৰথম দিনাই। তুম চাহেব, চাহেব মানে পৰমাত্মা, সৰ্বশ্ৰেষ্ঠ প্ৰভু। এনেতো চাহেব আমি সকলোকে কওঁ, যেনে ধৰক মৌজাদাৰ চাহেব, SDM চাহেব, ডেপুটি কমিশ্যনাৰ চাহেব, কমিশ্যনাৰ চাহেব, মন্ত্ৰী চাহেব, প্ৰধানমন্ত্ৰী চাহেব, মুখ্যমন্ত্ৰী চাহেব, এওঁলোক সকলোৱে চাহেব। কিন্তু ইনফেক্ট যেতিয়া চাহেব বুলি সুধিব সুপ্ৰিম কোন, তেন্তে প্ৰধানমন্ত্ৰী আৰু তাৰ পিছত মাননীয় ৰাষ্ট্ৰপতি, তেওঁ আমাৰ চাহেব, তেওঁ হয় প্ৰকৃত চাহেব। গতিকে এই প্ৰকাৰে অন্য যিসকল দেৱতা আছে, শ্ৰী ব্ৰহ্মা, শ্ৰী বিষ্ণু, শ্ৰী শিৱদেৱ এক বিভাগীয় মন্ত্ৰী, এক ব্ৰহ্মাণ্ডৰ ভিতৰত অনলি। যেনে কোনো ৰাজ্য এখনৰ মন্ত্ৰী হয়, যদি তেওঁক আমি প্ৰধানমন্ত্ৰীৰ সংজ্ঞা দিওঁ, তেওঁৰ উপমা দিওঁ, তেন্তে আমাৰ সেয়া অজ্ঞানতাৰ প্ৰতীক হ'ব, সঁচা নহয়। গতিকে ইয়াত কি কৈছে, তুম চাহেব তুম সন্ত হো, তুম সতগুৰু তুম হংস। সদগুৰু আপুনি হয়, যথাৰ্থ জ্ঞান দিওঁতা, আৰু তুম হংস। এজন ভগতৰ ৰোল মানে এজন ভগতে কেনেকৈ থাকিব লাগে, কেনেকুৱা তেওঁৰ দৈনিক জীৱন হ'ব, তেওঁৰ ব্যৱহাৰ আচৰণ কেনেকুৱা হ'ব লাগে, কেনেদৰে কথা ক'ব লাগে আৰু কেনেকৈ বসবাস কৰিব লাগে, নিৰ্বাহ কেনেকৈ কৰে, তাৰ বাবে পৰমাত্মাই কৈছে, ৰাজ্যক্ৰমতা ৰাম কি ৰজা ধৰে দো শীষ, দাস গৰীব দৰস পৰশ তিন ভেটে জগদীশ। যে পৰমাত্মাই যি আপোনাৰ ভাগ্যত লিখি দিছে, সেই আধাৰত আপুনি জীয়াই থাকিবলৈ শিকক। ভাগ্যৰ অৰ্থ হ'ল, যেনেকৈ আপুনি এখন ভাল ঘৰত, ভাল ঘৰ মানে আমি ধনী ঘৰ বুলি বুজো, তেওঁৰ কিবা ভাল পোষ্ট হওক, ঠিক আছে, আপুনি সংস্কাৰবশতঃ ক'ৰবাত এনেকুৱা ঘৰত জন্ম লৈছে, তেতিয়া আপুনি এইটো পাহৰিব নালাগে যে আপুনি যিমানেই ধনী ব্যক্তি নহওক, মন্ত্ৰী প্ৰধানমন্ত্ৰী ঘৰত জন্ম নলওক, আপোনাৰ সিমানখিনি স্থান লাগিব শুবলৈ, ঘূৰিব ফুৰিবলৈ, ক্ৰিয়া কৰিবলৈ। যিমানত এজন দুখীয়াই নিৰ্বাহ কৰি আছে, এটা কোঠালি, এটা ঘৰত 20টা কোঠালি থাকক ওপৰে তলে, তেতিয়াও এজন ব্যক্তিয়ে এটাই কোঠালিতে, এটা ৰুমতে, এখন বিচনাত, পালেঙত, সিমানখিনি স্থানতে টাইম পাছ কৰিব। গতিকে পৰমাত্মাই সকলো প্ৰকাৰে আমাক বুজাবলৈ চেষ্টা কৰিছে। আৰু পৰমাত্মাক পাবলৈ কাৰোবাৰ যদি এইটো ভ্ৰম হয়, ধনী মানুহ যিয়ে বেছি দান ধৰ্ম কৰে আৰু উচ্চ জাতিৰ হয়, আগতে এই ভ্ৰম ভ্ৰান্তি বহুত বেছি আছিলে যে কেৱল ব্ৰাহ্মণ লোকসকলে মুক্তিপ্ৰাপ্ত কৰে, তেওঁলোকে ঋষি মহৰ্ষি হয়, তেওঁলোকৰ বংশধৰেহে ঋষি মহৰ্ষি হ'ব পাৰে। গতিকে পৰমাত্মাই এই সকলো ভেদাভেদ দূৰ কৰিলে, এই সকলোবোৰ ভ্ৰান্তি নিবাৰণ কৰিবলৈ এক গৰীব শিপিনীৰ ভূমিকা কৰিছিল, যে পৰমাত্মাৰ ভগত হ'বলৈ বহুত বস্তুৰ আৱশ্যকতা নাই, আৰু যেতিয়া আৱশ্যকতা হয়, পৰমাত্মাৰ পৰা একো লুকাই নাথাকে, সকলো গম পায় তেওঁ। যেনেকৈ আমি কথা শুনিছিলোঁ, এতিয়াতো আপোনালোকৰ জ্ঞান হৈ গৈছে যে পৰমাত্মাৰ যিজন পৰমেশ্বৰ হয়, তেওঁৱেই সকলোবোৰ কৰে, কবি চাহেবে সকলো দুখ দূৰ কৰে। কিন্তু আমি যি ঈশ্বৰ পূজা কৰোঁ, স্তুতি য'ত কৈ থাকে, সকলোৱে সেই পূজাই কৰে আৰু মানিব ধৰে যে এওঁৱে আমাক সকলো সুখ দিয়ে, কিন্তু সকলোবোৰ কৰে কবিৰ ভগৱানে, কিয়নো তেওঁ এই
গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 16 আৰু 17 তিনিজন পুৰুষ আছে, ক্ষৰ পুৰুষ আৰু অক্ষৰ পুৰুষ। এওঁলোকৰ বিষয়ে কৈছে যে এওঁলোকো নাশবান আৰু এওঁলোকৰ অন্তৰ্গত সকলোবোৰ প্ৰাণী নাশবান। উত্তম পুৰুষ বেলেগ 17 নম্বৰ শ্লোকত কৈছে, আৰু ইয়ে লোক তেম অবিশ্বাসী অৱৈশ্বৰে, তেওঁৱে সকলোৰে ধাৰণ পোষণ কৰোতা, সেই পৰম অক্ষৰ ব্ৰহ্ম। এই দুজনতকৈ বেলেগ। ক্ষৰ পুৰুষটো এজন ব্ৰহ্ম, যিয়ে গীতাৰ জ্ঞান দিছে শ্ৰীকৃষ্ণত প্ৰৱেশ কৰি, আৰু অক্ষৰ পুৰুষ যিজন ক্ষৰ পুৰুষ তেওঁক ক্ষৰ ব্ৰহ্ম বুলিও কোৱা হয়, জ্যোতি নিৰঞ্জন কাল বুলিও কয়। সি কেৱল 21 ব্ৰহ্মাণ্ডৰ স্বামী। আৰু অক্ষৰ পুৰুষ 7 সংখ্য ব্ৰহ্মাণ্ডৰ স্বামী। আৰু পৰম অক্ষৰ ব্ৰহ্ম গীতাৰ অধ্যায় নম্বৰ 8 শ্লোক নম্বৰ 1 উত্তৰত অৰ্জুনক গীতাৰ জ্ঞানদাতাই কৈছে, তেওঁ পৰম অক্ষৰ ব্ৰহ্ম, হে তৎ ব্ৰহ্ম, যিজন গীতাৰ জ্ঞানদাতাতকৈ আন, যিজন সুপ্ৰিম গড, কমপ্লিট গড। গতিকে গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 17 কৈছে যে उत्तम पुरुष तु अन्य परमात्मा इति उदाहरते, और ये लोग तेरम अवश्य विभर्ति अवैश्वर। তেওঁ তিনিও লোকতে প্ৰৱেশ কৰি সকলোৰে ধাৰণ পোষণ কৰে, ইনক্লুডিং ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰো তেওঁ আপত্তি নিবাৰণ কৰে। যেনেকৈ আপোনালোকক কালি কৈছিলোঁ, যেতিয়া সমুদ্ৰৰ ওপৰত দলং বনাব পৰা নাছিল, তেতিয়া সেই পৰমাত্মা আহিছিল, কাৰণ ৰামো তেওঁৰে সন্তান। পৰুৱাৰ পৰা হাতীলৈকে, প্ৰজাৰ পৰা ৰজালৈকে, দেৱৰ পৰা মহাদেৱলৈকে, নিৰঞ্জন আৰু দুৰ্গালৈকে তেওঁৰে সন্তান। নিজৰ সন্তানক তেওঁৱে চম্ভালে। গতিকে দাসে আজি আপোনালোকক প্ৰসংগ শুনাই আছে, এতিয়া আমি ভগৱানক বিচাৰোঁ ধন, কিন্তু পৰমাত্মা আছিলে একেবাৰে দুখীয়া, শিপিনী, কাপোৰ বৈ নিজৰ টাইম পাছ কৰিছিল। তেওঁ আমাক পৰমাত্মাৰ ওপৰত বিশ্বাস কৰিবলৈ এই ভূমিকা কৰিছিলে। যদি তোমালোকে মোৰ ওপৰত এনেকৈ বিশ্বাস ৰাখা, মোৰ বচনত, তেতিয়া মই তোমালোকৰ সকলো সময়তে লগত থাকিম। जो जन मेरी शरण है ताका हूँ मैं दास, और गेल गेल लाग्या फिरूं जब तक धरती आकाश। कोई मैं पीछे पीछे जान, जो बच्चा गऊ की नजर में यूं साईं को संत, वो भक्तों के पीछे फिरे भगत वत्सल भगवंत। দাসে আপোনালোকক কৈছে যে যেতিয়া আপোনালোকে ভগৱানৰ ওপৰত নিৰ্ভৰ হৈ যাব, সেই সময়ত পৰমাত্মাই কৈছে যে যদি আপোনালোকৰ কেতিয়াবা কিবা বস্তুৰ আৱশ্যকতা হয়, মনত ৰাখিব মই ওচৰতে আছোঁ, কাৰণ মই সকলোবোৰ জানো যে আপোনালোকে কি সময়ত কি বস্তুৰ আৱশ্যকতা হ'ব। প্ৰথমে ইয়াৰ ওপৰতে পৰমাত্মাই কয়, যাৰ বিশ্বাস নাই পৰমাত্মাৰ ওপৰত আৰু ৰাম ৰামো কৰে, ভক্তিও কৰি আছে, कहते क्या हुआ नाम जपणते जब मन में नहीं विश्वास। যদি পৰমাত্মাৰ ওপৰতে বিশ্বাস নাই তেন্তে কি কৰিবা এইবোৰ? সেই ভক্তিৰ লাভ নাই। এতিয়া কিছুমান পুৰণি কথাৰ বিষয়ে কওঁ, সেইবোৰো ভ্ৰমিত কৰা জ্ঞান, তাক সুচাৰু কৰোঁ। এতিয়া যেনেকৈ এজন নৰসি নামৰ শ্ৰেষ্ঠ আছিলে, মহাজন আছিলে, আৰু তেওঁ বহুত ধনী আছিলে, 56 কোটি সম্পত্তি আছিলে তেওঁৰ লগত। 56 কোটি সম্পত্তি আজিৰ পৰা 500-600 বছৰ আগতে। আৰু ইমান কৃপণ আছিলে, 1 টকাও খৰচ নকৰে, দান কৰিব পাহৰিলে। আৰু এই মায়া যেতিয়া বাঢ়ি যায়, ই মানুহক বশ কৰে। পৰমাত্মাই কয়, এই মায়াক বশ কৰিব নিদিবা, ইয়াক বশ কৰা। মটৰ চাইকেলখন মূৰত উঠাব নালাগে, তাৰ ওপৰত বহি চলাব লাগে। সি মটৰ চাইকেলখন মূৰত তুলি ৰাখিছিল, গতিকে সেয়া তাৰ মূৰ্খামি। পৰমাত্মাই সেই বোকাৰ পৰা মৰমীয়াল আত্মাজনক উলিয়াব বিচাৰিছিল, আৰু নৰসি শ্ৰীকৃষ্ণদেৱৰ পৰম ভক্ত আছিল, কিন্তু দান কৰিবলৈ একেবাৰে এৰি দিছিল। 56 কোটি তাৰ সম্পত্তি আছিল, আৰু লগতে তাৰ হুণ্ডি চলিছিলে। হুণ্ডি মানে যেনে ধৰক আজিকালিৰ বেংক,
আৰু বেংকত যে ড্ৰাফ্ট বনোৱা হয়, ইয়াত বেংকত পইচা জমা কৰাই দিয়া, যাৰ নামত ড্ৰাফ্টখন থাকে সিয়ে ড্ৰাফ্টখন কেছ কৰাব পাৰিব। ৰাস্তাত কোনোবাই কাঢ়িও যদি লয়, তাৰ চাইনৰ অবিহনে সেই কেছ কৰাব নোৱাৰে, কেছ নহ'বই। গতিকে সেই পইচা লগত নিনি ড্ৰাফ্ট লৈ যায়, কাগজৰ দৰে থাকে, চেকৰ দৰে, আৰু আগলৈ বেংকত জমা কৰি দিয়া হয়। তাৰপিছত সেইখন ভেৰিফাই কৰি তাক কেছ দিয়ে। ঠিক তেনেকুৱাই হুণ্ডি আছিলে। ৰজাৰ ফালৰ পৰা, চৰকাৰৰ ফালৰ পৰা এনেকুৱা ধনী ব্যক্তিক সীমা বনাই দিছিলে যে 1,000, 2,000, 10,000লৈকে আপুনি হুণ্ডি এবছৰত বনাব পাৰে, ড্ৰাফ্ট বনাব পাৰে। তেওঁ কি কৰিছিলে, পইচা থৈ দিছিলে, আৰু আগলৈ যিখন চহৰলৈ যাবলগীয়া থাকে কোনো যাত্ৰী অথবা মহাজনে, সেই চহৰতো এনেকুৱা হুণ্ডি বনোৱাৰ এলাও আছিলে। গতিকে তেওঁৰ নামতহে বনাব পাৰিছিলে। আৰু সেই দুজনে পিছত যি তেওঁলোকৰ প্ৰমাণ পত্ৰ আছিলে, সকলো কাগজ পত্ৰ যি দুইজনৰে আছিলে, চাই যে সঁচাকৈ এয়া ৰিকগনাইজ হুণ্ডি বনোৱাজন হয়। গতিকে এনেকৈ ইয়াৰ মাজৰে তেওঁ এজন আছিলে ধনী। তেওঁৰ ধৰ্মপত্নী অলপ বেছি ধাৰ্মিক আছিলে। তেওঁ কৈছিলে যে সকলো ব্যক্তিয়ে গাঁও চহৰৰ গংগাত স্নান কৰিবলৈ গৈ আছে, গংগাৰ ঘাটলৈ ময়ো যাব বিচাৰিছোঁ, ময়ো যাব বিচাৰোঁ, অলপ পইচা দিয়ক। তেওঁ ক'লে, পইচানো কি কৰিবা, ব'লা মই লগতে যাম। তেওঁ ভাবিলে যে এওঁ বহুত খৰচ কৰিব, মই অলপতে কামটো চলাই দিম। খোজকঢ়াই লৈ গ'ল তাৰ পৰা গংগা ঘাটলৈকে। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষাপ্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তিমাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ দৰ্শকসকল, মানুহে যেতিয়া এজন প্ৰকৃত সন্তৰ শৰণ লাভ কৰে তেতিয়া তেওঁৰ জীৱনৰ সকলো সংকট আপোনা আপুনি সমাপ্ত হৈ যায়। এনেকুৱা এক কাহিনী হৈছে উত্তৰ প্ৰদেশৰ ইটাৱাৰ নিবাসী সৰ্বেশ কুশৱাহাৰ। সৰ্বেশ কুশৱাহাৰ জীৱনত সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ অহাৰ আগতে অনেক কষ্ট আছিল। তেওঁ মানসিক আৰু শাৰীৰিকভাৱে পীড়িত আছিল। কিন্তু যেতিয়াৰ পৰা তেওঁ সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণ গ্ৰহণ কৰিছে তেতিয়াৰ পৰা তেওঁ সম্পূৰ্ণৰূপে সুখী। দৰ্শকসকল, আচলতে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ মাত্ৰকে লাখ লাখ লোকে কেনেকৈ ইমান লাভ কৰিছে। আচলতে সন্ত ৰামপাল গুৰু মহাৰাজে তেওঁলোকক এনেকুৱা কি দিছে, আহকচোন জানো তেওঁ নিজৰ মুখেৰে। ছাৰ নমস্কাৰ। নমস্কাৰ ছাৰ। ছাৰ কি নাম আপোনাৰ? মোৰ নাম সৰ্বেশ বাবু কুশৱাহা হয়। সৰ্বেশ, আপুনি ক'ৰ পৰা আহিছে? মই ডিষ্ট্ৰিক্ট ইটাৱা UPৰ পৰা হয়। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা আপুনি নাম দীক্ষা কেতিয়া ল'লে? ছাৰ, মই ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা 10/2014 লৈছিলোঁ। ছাৰ, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগত কিবা ভক্তি সাধনা কৰিছিলেনে? হয় ছাৰ, নাম দীক্ষা লোৱাৰ আগত মই দেৱী দেৱতাসকলৰ পূজা কৰিছিলোঁ। কালী মন্দিৰত গৈ, শনি দেৱতাৰ মন্দিৰলৈ গৈ প্ৰত্যেক শনিবাৰে চাকি জ্বলাইছিলোঁ। তেন্তে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কেনেকৈ আহিল? ছাৰ, মোৰ শাহুমা আৰু মোৰ শহুৰ দেউতা টিভিত সাধনা চেনেলত সন্ত ৰামপালদেৱ মহাৰাজৰ যি সৎসংগ আহিছিলে সেয়া তেওঁলোকে চাইছিলে। তেওঁলোকৰ অকণমান অসুবিধা আছিলে, ভৰি তেওঁৰ ফুলি আছিলে, বহুত ভয়ংকৰ বিষ হৈছিলে। এদিন ক'লে, যদি পৰমাত্মা সকলোৰে দুখ হৰণ কৰে, সকলোৰে কষ্ট দূৰ হৈ যায়, সন্ত ৰামপালদেৱ মহাৰাজ, যদি ৰাতিৰ ভিতৰতে মোৰো এই বিষ দূৰ হৈ যায় তেন্তে মই আপোনাৰ শৰণলৈ আহিম। ৰাতিপুৱা যেতিয়া হ'ল তেওঁৰ বিষ কমিল, বাৰৱালা আশ্ৰমলৈ গ'ল, সন্ত ৰামপালদেৱ মহাৰাজৰ কাষলৈ নাম দীক্ষা ল'লে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা। তেওঁলোক উভতি যেতিয়া ঘৰলৈ আহিলে আমাক এনেকৈ ক'লে। গতিকে আমিও সাধনা চেনেলত সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ শুনিলোঁ। মোৰ দেউতাৰ চকু বেয়া হৈছিলে, তেওঁ একেবাৰে দেখা পোৱা নাছিলে। গতিকে ছাৰ, কি হ'ল, আমি সকলোৱে প্লেনিং কৰিলোঁ তালৈ যোৱাৰ বাবে। সতলোক আশ্ৰম বৰৱালা সন্ত ৰামপালদেৱ মহাৰাজৰ আশ্ৰম গৈ পালোঁ। আৰু 10 মাৰ্চ 2014 মোৰ দেউতা, মা আৰু মই, মোৰ শ্ৰীমতী আৰু মোৰ ল'ৰা ছোৱালীয়ে নাম দীক্ষা ল'লোঁ আৰু পৰমাত্মাৰ পৰা আশীৰ্বাদ ল'লোঁ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা। ছাৰ, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত কিবা লাভ পালেনে? ছাৰ, লাভটো ইমান বেছি পৰিমাণৰ হ'ল, তেন্তে মই
গণোতে আবেলিৰ পৰা ৰাতিপুৱা হ'ব। প্ৰথমটো লাভ মোৰ দেউতাৰ চকুৰে একেবাৰে দেখা নাছিলে, একো চাব নোৱাৰিছিল। ছাৰ, মই দেউতাক দিল্লীলৈ লৈ গ'লোঁ, SN মেডিকেল কলেজ। ডক্টৰৰ দ্বাৰা পৰীক্ষা কৰালোঁ। ডক্টৰে ক'লে যে এনেকুৱা যে আপোনাৰ দেউতাৰ চকুৰ যি হীৰা সেয়া ফাটি গৈছে, তেওঁৰ দৃষ্টিশক্তি আৰু উভতি নাহে, তেওঁৰ অপাৰেশ্যন কৰিও একো লাভ নহ'ব, আপুনি এওঁক লৈয়ে যাওক। আৰু যাৰ অপাৰেশ্যনে নহয় আৰু তেওঁৰ দৃষ্টিশক্তি উভতি নাহে, মই তেওঁক ক'লোঁ যে নহয়, মই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লৈ আহিছোঁ আৰু মোৰ সম্পূৰ্ণ বিশ্বাস আছে যে আপুনি অপাৰেশ্যন কৰি দিয়ক, বাকী দৃষ্টিশক্তি পৰমাত্মাই নিজেই দি দিব। তেতিয়া ডক্টৰে মোৰ কথা শুনিলে। ডাঙৰ অধিকাৰী যি ডক্টৰ আছিলে তেওঁৰ কাষলৈ ফাইল পঠিয়ালে যে তেওঁৰ পৰা আদেশ লৈ আহক, তাৰ পিছতহে মই অপাৰেশ্যন কৰিম। শেষত মোৰ দেউতাৰ অপাৰেশ্যন কৰা গ'ল চকুৰ। প্ৰায় 1 ঘণ্টা অপাৰেশ্যন চলিল আৰু 1 ঘণ্টা অপাৰেশ্যনৰ পিছত উভতি আহিল। আৰু যেতিয়া ৰাতিপুৱা হ'ল তেতিয়া তেওঁ সেই কাপোৰ আঁতৰালে চকুৰ। গতিকে মালিক সন্ত ৰামপালদেৱ মহাৰাজৰ এনেকুৱা চমৎকাৰ হ'ল যে তেওঁ চকুলৈ দৃষ্টিশক্তি একেবাৰে আহি গ'ল। আৰু ডক্টৰে সুধিলে, কিবা দেখিব পাৰিছেনে? ক'লে যে আজি মই সকলো দেখি আছোঁ, মইতো বহু দিন বহু মাহৰ পৰা একো দেখাই নাছিলোঁ, আজি মই সকলোখিনি দেখি আছোঁ। আৰু কিছু সময়ৰ পিছতে বিচনাৰ পৰা তললৈ নামিয়েই তৎক্ষণাত নিজৰ টয়লেট বাথৰুমলৈ গ'ল আৰু বহিলে আৰু ক'লে যে আজি সন্ত ৰামপালদেৱ মহাৰাজে বৰ দয়া কৰিলে, মোৰ চকুৰ দৃষ্টিশক্তি ঘূৰি আহিল। আৰু ছাৰ, লাভ কিমান কম মই। এবাৰ মই আগ্ৰাতেই ওলাই গৈছিলোঁ, এফালে অলপ ভঙা আছিলে, এফালে পাব্লিক অহা যোৱা কৰি আছিল, ইফালে ৰাতিয়ে হৈ গৈছিলে। এইপিনে পুলিচে বেৰিকেড লগাই থৈছিলে, পথ জাম কৰি থোৱা আছিল। তাতে এডাল তাঁৰ আছিল মোটা ধৰণৰ টেলিফোনৰ, তেওঁলোকে বান্ধি থৈছিলে দীঘল। এন্ধাৰত মই সেয়া দেখা নাছিলোঁ আৰু মই 50ৰ স্পীডত বাইক চলাই আছিলোঁ। মই হেলমেট পিন্ধিয়ে আছিলোঁ, যিহেতু পোহৰ পৰি আছিলে সেইকাৰণে মই ৱায়াৰডাল দেখা নাছিলোঁ। মই চিধা গৈ সেই ৱায়াৰডালত বাইকখনেৰে খুন্দিয়াই দিলোঁ। আগৰ হেণ্ডেল আৰু আগৰ গোটেই লাইট আদি সকলো ভাঙি গ'ল আৰু হেণ্ডেলডাল আহি মোৰ এই বুকুত লাগি ধৰিলে। কিন্তু পৰমাত্মা সন্ত ৰামপালদেৱ মহাৰাজৰ এনেকুৱা দয়া আছিল, মোৰ গাত এটা আচুৰো নালাগিল। যদি মালিকৰ দয়া নাথাকিল হয় তেন্তে আজি মোৰ ডিঙি চিঙি দূৰত পৰি থাকিলে হয়, মই জীয়াই থাকিব নোৱাৰিলোঁ হয় যদি সন্ত ৰামপালদেৱ মহাৰাজৰ দয়া নাথাকিলহেঁতেন। আৰু ছাৰ, আন এটা চমৎকাৰটো 2019ৰে হয়। মোৰ 2-3 দিনৰ বাবে জ্বৰ হৈছিল। এদিনাখন কি হ'ল, মই মোৰ শ্ৰীমতীক ক'লোঁ যে আজি মোৰ কিবা এটা ভাল লগা নাই, মোৰ একেবাৰে ভাল লগা নাই, মোৰ এনেকুৱা লাগি আছে যেন মোৰ মৃত্যু নিশ্চিত, মোৰ কিবা আচহুৱা লাগি আছে। তেতিয়া তেওঁ ক'লে যে ডক্টৰক দেখাওক। তেতিয়া কি হ'ল, মোৰ মুখেৰে তেজ ওলাই আছিল। তেতিয়া মই ভাবিলোঁ যে যদি তেজ আহি আছে, হ'ব পাৰে হয়তো দাঁতৰ কিবা অসুবিধা হৈছে বা কিবা আন কাৰণত আহিছে চাগে। গতিকে ডেণ্টিষ্টৰ ওচৰলৈ গ'লোঁ। তেওঁক যেতিয়া মই দেখালোঁ তেওঁ একো বুজি নাপালে আৰু মোক ঔষধ দিলে। মই ঔষধ লৈ ল'লোঁ দুপৰীয়া। তাৰ পিছত খানা খালোঁ আৰু খানা খোৱাৰ পিছত মই বাগৰ দিলোঁ। আৰু বাগৰ দিয়াৰ লগে লগে মোৰ মূৰত আহিল যে এয়া ঔষধ একো ঠিক নহয়। মই তৎক্ষণাত উঠিলোঁ, আকৌ পুনৰ আন এজন ডেণ্টিষ্টৰ ওচৰলৈ গ'লোঁ। তেখেতে চাই ক'লে যে তোমাৰ না মুখত অসুবিধা আছে, না তোমাৰ দাঁতত আছে, তুমি কোনো এজন ফিজিচিয়ানৰ ওচৰলৈ গৈ তেওঁক দেখুৱাগৈ। মই এজন ফিজিচিয়ান KK বিশ্বই কমলানগৰ আগ্ৰাত থাকে, তেখেতৰ তাতে হস্পিটেল আছিলে। মই তেওঁৰ ওচৰলৈ গ'লোঁ, তেওঁক দেখুৱালোঁ। তেওঁ লগে লগে ক'লে যে আপুনি যাওক, টেষ্ট আদি কৰাই লওক, আপোনাৰ প্লেটেলেটছ ডাউন আছে, আপোনাৰ সম্পূৰ্ণ শৰীৰত ছিদ্ৰ পৰি গৈছে ক'লা ক'লা, আপোনাৰ প্লেটেলেটছ ডাউন আছে, আপুনি যাওক আৰু টেষ্ট কৰাওক। টেষ্টৰ বাবে লিখি দিলে। মই টেষ্ট কৰিবলৈ গ'লোঁ আগ্ৰা দিল্লী গেটত। এটা বৰ ডাঙৰ ভাল লেব আছে, তালৈ গৈ মই টেষ্ট কৰালোঁ। টেষ্টৰ সময়ত যিমান ষ্টাফ আছিলে তাৰে, তেওঁলোকে মোৰ মুখৰ ফালে চাই আছিল, কৈ আছিলে যে আপোনাৰ কি একো হোৱা নাই? মই ক'লোঁ যে মোৰ কি হ'ব, মই সন্ত ৰামপালদেৱ মহাৰাজৰ শিষ্য হওঁ, মোৰ একো হ'বই নোৱাৰে। এতিয়া তাৰ যিমান ষ্টাফ আছিলে, ডক্টৰ আছিল, ক'লে যে আপুনি ইমান বেমাৰী, আপোনাৰ ইমান সমস্যা আছে, আপুনি কৈছে আপোনাৰ একো হোৱা নাই। মই ক'লোঁ মোৰ একো হোৱাই নাই, কেনেকৈ হোৱা বুলি ক'ম, মিছা ক'ম নেকি আপোনাক? তেতিয়া তেওঁ ক'লে যে আপুনি যাওক কমলানগৰ চেণ্টাৰলৈ যাওক, তাৰ পৰা আপুনি ৰিপৰ্ট পাব। মই তালৈ গ'লোঁ চেণ্টাৰত। তাৰ পৰা এজন ডাঙৰ ডক্টৰে ফোন কৰিলে আৰু ক'লে যে এওঁৰ ৰিপৰ্ট ঠিক অহা নাই, পুনৰাই ৰিপৰ্ট কৰাওক।
তেখেতসকলে পুনৰাই ৰিপৰ্ট কৰালে তেতিয়া প্লেটেলেটছৰ হিচাপৰ যি ৰিপৰ্ট আহিল মোৰ তেতিয়া 15,000 আহিল আৰু ডক্টৰে এডমিট হ'বলৈ গ'লোঁ মই হস্পিটেললৈ তেতিয়া তাত ডক্টৰ নাছিলে কম্পাউণ্ডাৰে যেতিয়া মোৰ ৰিপৰ্ট দেখিলে আৰু ক'লে যে আপুনি পেচেণ্টক লৈ আহক পেচেণ্ট ক'ত আছে তেওঁৰ বহুত অসুবিধা হৈছে লৈ আহক ৰিপৰ্টৰ হিচাপততো বহুত চিৰিয়াছ তেওঁ মই ক'লোঁ পেচেণ্ট আন কোনো নহয় ছাৰ ময়ে হওঁ মোকে এডমিট কৰাওক কম্পাউণ্ডাৰে ক'লে আপুনি পেচেণ্ট নেকি ঠিকে আছে দেখোন মই ক'লোঁ একো ঠিকে নাই এয়া সন্ত ৰামপালদেৱ মহাৰাজৰ দয়া আপুনি কম্পাউণ্ডাৰ ছাৰ মোক এডমিট কৰাই লওক তেতিয়া তেওঁ ডক্টৰক ফোন লগালে আৰু মোক এডমিট কৰালে তাৰপিছত তেওঁ ক'লে যে কিছু তেজৰ প্ৰয়োজন আছে তেজৰ ব্যৱস্থাও মই কৰাই ল'লোঁ অ'ত ত'ত খবৰ কৰোঁতে হৈ গ'ল মোৰ যোগাৰ তেজো দিয়া হ'ল দ্বিতীয় দিনা যেতিয়া টেষ্ট কৰোৱা হ'ল তেতিয়া প্লেটেলেট 15,000ৰ পৰা 5,000 হ'ল যেতিয়া প্লেটেলেট 5,000 হ'ল তেতিয়া মই সন্ত ৰামপালদেৱ মহাৰাজক প্ৰাৰ্থনা কৰিলোঁ যে হে মালিক মোৰ সৰু সৰু ল'ৰা ছোৱালী আছে আৰু মোৰ শ্ৰীমতী তাইক সংসাৰৰ মানুহে জগতৰ মানুহে জীয়াই থাকিবলৈ নিদিব যদি মোৰ কিবা হৈ যায় তেন্তে তাইক কোনেও জীয়াই থাকিব নিদিব তেতিয়া মালিকক প্ৰাৰ্থনা কৰিলোঁ সন্ত ৰামপালদেৱ মহাৰাজক গুৰুদেৱৰ পৰা আদেশ এয়া আহিল যে মালিকে দয়া কৰিব আৰু আপুনি ভক্তি কৰক আকৌ সন্ত ৰামপালদেৱ মহাৰাজৰ শিষ্য আহিল আৰু তেখেতসকলে নিজৰ তেজ মোৰ শৰীৰত সোমোৱাই দিলে পিছদিনাখনেই প্লেটেলেট 5,000ৰ পৰা 36,000লৈ বাঢ়ি গ'ল আৰু মালিক সন্ত ৰামপালদেৱ মহাৰাজৰ বহুত দয়া হ'ল মোৰ ওপৰত আজিলৈকে সুস্বাস্থ্য মই আপোনালোকৰ সন্মুখত এয়া থিয় হৈ আছোঁ একেবাৰে সুস্থ ছাৰ আন এটা লাভ এয়া মোৰ যি শ্ৰীমতী আছিল তেওঁৰ এলাৰ্জি বেমাৰ আছিল তেওঁ বহুত দুখত আছিল কমেও 4-6 বছৰ বহুত অসুবিধা পালে পিছত সন্ত ৰামপালদেৱ মহাৰাজৰ এনেকুৱা কৃপা এনেকুৱা দয়া হ'ল নাম দীক্ষা লোৱাৰ পিছত তৎক্ষণাত তেওঁৰ এই বেমাৰো কটা গ'ল ছাৰ আপুনি নিচাও কৰিছিল নেকি ছাৰ নিচাটো মই বহুত কৰিছিলোঁ বিয়াৰো খাইছিলোঁ চিগাৰেটো খাইছিলোঁ বিড়িও খাইছিলোঁ ছাৰ আৰু গুটখা পাণ সকলো খাইছিলোঁ সকলো বেয়া অভ্যাসে মোৰ তাত আছিল ছাৰ তেন্তে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত নিচা এৰিব পাৰিলেনে ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত মোৰ সকলো এনেকৈ ভাল হৈ গ'ল যেন মোৰ শৰীৰত কোনো ধৰণৰ বিকাৰ নাছিলেই যিমানবোৰ নিচা কৰিছিলোঁ সকলো এৰা গ'ল মই আগতে বহুত চেষ্টা কৰিছিলোঁ এই নিচাবোৰ এৰিবলৈ বিড়ি এৰিবলৈ গুটখা এৰিবলৈ বিয়াৰ এৰিবলৈ কিন্তু একো এৰিব পৰা নাছিলোঁ যেতিয়াই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লোঁ তাৰপিছত মোৰ যিমানখিনি নিচা অভ্যাস আছিল সকলো শেষ হৈ গ'ল আৰু আজি মই সুস্বাস্থ্য ছাৰ মই আগতে 10 বছৰ বাবা জয়গুৰুদেৱ পন্থৰ লগত জড়িত আছিলোঁ কিন্তু তাত না মোৰ বিড়ি এৰা গ'ল না মই গুটখা এৰিব পাৰিলোঁ না বিয়াৰ এৰা গ'ল তাত য'ত সৎসংগ হৈছিলে জয়গুৰুদেৱ বাবাৰ তাততো এইবোৰ খোলাখুলিকৈ বিক্ৰী হৈছিল তাত মানুহবোৰে এইবোৰ খাইছিলোঁ বিড়ি খাইছিলে চিগাৰেট খাইছিলে সকলো খাইছিলে কিন্তু জয়গুৰুদেৱেতো কেতিয়াও এইবোৰ বাধাই নিদিলে তেওঁৰ ওচৰত সত্য ভক্তি নাছিল সত্য জ্ঞান নাছিল সত্য মাৰ্গ নাছিল ছাৰ আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত বহুত লাভ প্ৰাপ্ত কৰিলে অদ্ভুত চমৎকাৰ হ'ল যে আপোনাৰ দেউতাৰ দৃষ্টিশক্তি সন্ত ৰামপালদেৱ মহাৰাজৰ কৃপাত উভতি আহিল গতিকে আপোনাক চাই থকা শ্ৰদ্ধালুসকলক আপুনি কি ক'ব যিসকল শ্ৰদ্ধালু যিসকল মোৰ ভাই ভনী মোক দেখি আছে টিভি চেনেলৰ মাধ্যমেৰে তেওঁলোকক মই হাতজোৰ কৰি প্ৰাৰ্থনা কৰোঁ যে সকলোৱে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰক আৰু নিজৰ কল্যাণ কৰাওক ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেনেকৈ ল'ব পাৰি ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ অনেক সাধন আছে সকলো জিলাতে নামদান কেন্দ্ৰ খোলা আছে নামদান চেণ্টাৰলৈ যাওক বিনামূলীয়াকৈ নামদান প্ৰাপ্ত কৰক আৰু কল্যাণ কৰাওক ধন্যবাদ ছাৰ সৎ চাহেব আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528